So good afternoon, everyone. Afa koro, I think all of you are in fine health, in good health, even in your home front also. So সকলোৱে ভালে আছে ঘৰত বা তোমালোকৰ নিজৰ সকলোৰে নিশ্চয় ভাল আমি as principal sir has already notified যে আমি আজি যেটো তোমালোকৰ পৰীক্ষা হ'বলৈ গৈ আছে এই পৰীক্ষাৰ বিষয়ে যাৰ যাৰ এনে আছে তেওঁলোকে মাইক্ৰোফোনবিলাক বন্ধ কৰা মিউট কৰি দিয়া ৰীনা বিশ্বাস মিউট কৰা আৰু বাকি সকলো মিউট কৰা তো এতিয়া কি হ'ল আমি যেটো পৰীক্ষা তোমালোকৰ হ'ব এই পৰীক্ষাটোৰ সম্বন্ধে অলপ টেকনিক্যাল যিখিনি কথা আছে এই কথাখিনি আলোচনা কৰিবৰ কাৰণে আমি আজি এসেম্বল হৈছো অধ্যক্ষ মহোদয় আমাক এই ধৰণে এসেম্বল কৰিবৰ কাৰণে এটা সুবিধা দিছে তোমালোকে আমি যেটো মূল প্ৰেজেন্টেশন এটা আছে এই প্ৰেজেন্টেশনটোলৈকে যোৱাৰ আগতে তোমালোকক আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ দেৱব্ৰত ছাৰে তোমালোকক দুআষাৰ তেখেতে বক্তব্য দিব তোমালোকে সকলোৱে মন দিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈ আমি প্ৰথমতে মই মোৰ ফালৰ পৰা মৰম দিছোঁ আৰু তোমালোকক আচলতে আজি আমি মাতি আছোঁ এই কাৰণে যে আমাৰ সন্মুখত পৰীক্ষা সমাগত আৰু পৰীক্ষাৰ কাৰণে আমি নিজে প্ৰস্তুতি চলাব লাগে আৰু এই পৰীক্ষাৰ লগে লগে আমাৰ চাৰিওফালে পেণ্ডেমিক কোভিডৰ যিটো পৰিস্থিতি এই পৰিস্থিতিৰ মাজত আমি চলিব লাগিব আমি কলেজখনলৈ আহিব নোৱাৰা এটা অৱস্থা হ'ল গতিকে এনেকুৱা এটা অৱস্থাত কিন্তু পৰীক্ষাটো আমি প্ৰত্যেকে দিবই লাগিব আৰু পৰীক্ষাটো ইউনিভাৰ্চিটি পৰীক্ষা পাতিব আৰু পৰীক্ষা নপতাকৈ আমি কোনোবা এটা শ্ৰেণীৰ পৰা উত্তীৰ্ণ হ'ম এই কথাটো অনুচিত গতিকে এই কথাখিনি গোটেইখিনি চাই লৈ তোমালোকৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইউনিভাৰ্চিটিয়ে বিভিন্ন ধৰণে প্ৰক্ৰিয়া উদ্ভাৱনৰ বাবে বহুত ধৰণৰ মিটিং পাতিছে আৰু সেইবিলাকৰ পৰা আহি লাহেকৈ এতিয়া তোমালোকৰ মাজত অনলাইন যিটো আমাৰ অপেন টেক্সটবুক এক্সামিনেশ্যন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অপেন টেক্সটবুক যিটো কনচেপ্ট আমাৰ ছাত্ৰ-ছাত্ৰীবিলাকৰ কাৰণে নতুন কনচেপ্ট আমি যোৱাবাৰ অনলাইন পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলে দিছিলোঁ কিন্তু তাতে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু সেই সকলোবিলাক সমস্যা সমাধান কৰি এবাৰ অপেন টেক্সটবুক যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে ইফালে সিফালে দৌৰি নুফুৰাকৈ তেওঁলোকে ঘৰতে বহি পৰীক্ষা দি তেওঁলোকৰ যিখিনি এনচাৰ স্ক্ৰিপ্ট হ'ব সেই এনচাৰ স্ক্ৰিপ্টখিনি ইউনিভাৰ্চিটিত যিটো পৰ্টেল থাকিব পৰ্টেলটোত আপলোড কৰিব লাগিব আৰু সেই ধৰণে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ যিটো ফোন নম্বৰ থাকিব যিটো ফোন নম্বৰ ছাত্ৰ-ছাত্ৰীসকলে ফৰ্ম ফিল আপ কৰাৰ সময়ত দিছিল ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো নম্বৰ তেওঁলোকে দিছিলে সেই ফোন নম্বৰটো আমাক বৰ জৰুৰী আৰু এই ফোন নম্বৰটো শুদ্ধ কৰিবৰ কাৰণে কাৰোবাৰ অসুবিধা আছিলে সেইকাৰণে এটা নটিচ দিয়া হৈছিলে আৰু নটিচখিনিৰ মতে প্ৰায়খিনিয়ে শুদ্ধ কৰিলে মাত্ৰ 10জনমান ছাত্ৰ-ছাত্ৰী শুদ্ধ কৰিবলৈ বাকী থাকি গ'ল গতিকে কিন্তু আমাৰ প্ৰব্লেম একো তেনেকুৱা হ'ব বুলি আমি ভবা নাই সেইকাৰণেই যে এবাৰ তেওঁলোকে ইউনিভাৰ্চিটিয়ে তোমালোকৰ OTP অহাৰ যিটো প্ৰক্ৰিয়া আছে আগতে এটা মোবাইল নম্বৰ দিয়াৰ লগে লগে মোবাইল নম্বৰটোৱে এটা OTP আহে সেই OTP অহা প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়ে আৰু ইয়াৰ কাৰণে তোমালোকে ইউ হেভ টু ৰিমেম্বাৰ ইউৰ ফোন নম্বৰ তোমালোকে কি নম্বৰ দিছিলা ফৰ্মতে পৰ্টেল নম্বৰটো মনত ৰাখিব লাগে যাৰ যদি নাথাকে সেই নম্বৰটো দি আৰু তোমালোকে ডেট অফ বাৰ্থ লগইন কৰিব পাৰিবা বস্তুখিনি তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা গতিকে সেইটো এটা চিন্তাৰ পৰা তোমালোকক ইউনিভাৰ্চিটিয়ে আঁতৰাই দিলে বচাই দিলে গতিকে তোমালোকে আৰু আমাৰ যিখিনি প্ৰক্ৰিয়া আমাৰ যিখিনি নটিচ থাকে যিখিনি SOP থাকে ইউনিভাৰ্চিটিয়ে বিভিন্ন SOP দিয়ে গভৰ্ণমেণ্টে SOP দিয়ে এডুকেশ্যন ডিপাৰ্টমেণ্টে SOP দিয়ে এইখিনি SOPখিনি তোমালোকৰ কাৰণে আমি লৈ যাবৰ কাৰণে আমাৰ এটা উপায় আছে সেইটো হ'ল হোৱাটছআপ গ্ৰুপবিলাক গতিকে আমাৰ ছাত্ৰসকলৰ ষ্টুডেণ্ট ইউনিয়নৰ যিটো হোৱাটছআপ গ্ৰুপ আছে সেই হোৱাটছআপ গ্ৰুপটোত আমি সেই বস্তুখিনি শ্বেয়াৰ কৰোঁ আৰু ষ্টুডেণ্ট ইউনিয়নৰ ছেক্ৰেটাৰীসকলে তেওঁলোকে বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন গ্ৰুপত সেই বস্তুখিনি দি দিয়ে যাতে ছাত্ৰ-ছাত্ৰীবিলাকে পায় আৰু একেধৰণে আমি টিচাৰবিলাকেও কি কৰোঁ সেই একেখিনি বস্তুকে আমাৰ টিচাৰবিলাকৰ দ্বাৰা ডিপাৰ্টমেণ্ট লেভেলত যোনখিনি গ্ৰুপ আছে সেই গ্ৰুপবিলাকক আমি মেছেজখিনি দি দিওঁ গতিকে দিয়াৰ লগে লগে তাৰে যিখিনি জানিবলগীয়া কথা সেইখিনি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ওলাই যায় গতিকে কিন্তু ছাত্ৰ-ছাত্ৰীসকলে কিছুমান বহুত ছাত্ৰ-ছাত্ৰী আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে
এই গ্ৰুপবিলাকৰ মেছেজবিলাক নাচায়, এইটো আমাৰ কাৰণে বৰ বেয়া কথা। কাৰণ আমি ইনফৰমেশ্যনটো যদি সময়মতে নাপাওঁ, তেতিয়া সময়মতে নাপোৱা মানে তোমালোকৰ সেই কামটো গুচি যোৱা। এতিয়া অনলাইন প্ৰক্ৰিয়াত অহাৰ লগে লগে তোমালোক আৰু এক্টিভ হ'ব লাগিব। এতিয়া অনলাইন এটা কৈছে 10 বজাত তোমালোকৰ অনলাইন প্ৰক্ৰিয়াটো বন্ধ হ'ব। 10 বজা মানে 10 বজাতে বন্ধ হ'ব, 10 বাজি 1 মিনিটত বন্ধ নহয়। 9 বজাত খুলিব, 9 বাজি 1 মিনিটত নুখুলে, 9 বাজিবলৈ 1 মিনিট থাকোঁতেও নুখুলে, 9 বজাতে খুলিব। তাৰমানে তোমালোক আৰু বেছি টাইম অন হ'ব লাগিব। গতিকে গোটেই বস্তুখিনি তোমালোকে সময়মতে হেৰি কৰিব লাগিব, সময়মতে কাম কৰিব লাগিব। তোমালোকে কুৱেশ্যন পেপাৰ লিখিলা, লিখাৰ পিছত এনচাৰ স্ক্ৰিপ্টটো আপলোড কৰিবৰ কাৰণে 1 ঘণ্টা সময় দিলে, যদি 1 ঘণ্টাৰ পৰা তোমালোকে 1 মিনিট বেছি সময় লোৱা, তোমালোকে লিখা গোটেই দিনটো পৰীক্ষা দিয়াৰ মিনিংলেছ, তোমালোকে আপলোড কৰিব নোৱাৰা। কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিবলৈ যিকোনো সময় দিলে সেইকণ সময়ত যদি ডাউনলোড কৰিব নোৱাৰা, তেন্তে তোমালোকে কুৱেশ্যন পেপাৰখন পোৱাৰ কোনো সুবিধাই নাথাকিব। গতিকে সেইকাৰণে কৈছোঁ তোমালোকে পাঞ্চুৱেল হ'ব লাগিব, ডিচিপ্লিন হ'ব লাগিব। আৰু অপেন টেক্সটবুক হ'ব ছাৰে তোমালোকক। অপেন টেক্সটবুক মানে এইটো নহয় যে তোমালোকে কিতাপখন চাই গোটেই বস্তুখিনি লিখিব পাৰিবা, নহয়। তোমালোকে মেমৰাইজ কৰিব লাগিব, তোমালোকৰ মনত থাকিব লাগিব কথাবিলাক, তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'বই লাগিব। আৰু কনচেপ্ট ক্লিয়াৰ নহ'লে তোমালোকে প্ৰশ্নবিলাকৰ উত্তৰ দিব নোৱাৰা। কিতাপ চাইছে প্ৰশ্নৰ উত্তৰ দিবলৈ তোমালোকক সময় ইউনিভাৰ্চিটিয়ে নিদিয়ে। যিহেতু এটা পৰীক্ষা, গতিকে পৰীক্ষা নিচিনাকৈ ইউনিভাৰ্চিটিয়ে পাতিব। আৰু আমিও পৰীক্ষা দিয়া নিচিনাকৈ দিম, পৰীক্ষা নিচিনাকৈ দিম। গতিকে আমি নিজকে সেইকাৰণে প্ৰস্তুত কৰি দিব লাগে। আৰু নিজৰ যিটো মোবাইল নম্বৰ আছে, মোবাইলটো বা ইণ্টাৰনেট কানেক্টিভিটি এইবিলাক তোমালোকে চাবা। আৰু বিভিন্ন ধৰণৰ ইউটিউবত বহুত লিংক ইতিমধ্যে পাব্লিছ হৈছে, বহুত ভিডিঅ' ওলাইছে। সেই ভিডিঅ'বিলাকত কেনেকৈ ধৰণে কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব লাগে, আপলোড কৰিব লাগে, কথা ধেৰ আছে। কিন্তু সেই কথাবিলাকত প্ৰত্যেকটো ভিডিঅ'ই যে শুদ্ধ হ'ব এই কথাটো কিন্তু আমি তোমালোকক নকওঁ। তোমালোকে ফ'ল' কৰিলে সেইটো তোমালোকৰ নিজৰ ৰেছপনচিবিলিটি। যদি ইউনিভাৰ্চিটিৰ ৱেবছাইটত কিবা লিংক দিছে সেইটো তোমালোকে ফ'ল' কৰা, আমি যিখিনি কৈছোঁ সেইখিনি ফ'ল' কৰা। আৰু বেলেগে কি ৱেবছাইট বনাইছে, কি ইউটিউব বনাইছে আৰু বনাই লৈ কি দিছে, এই কথাবিলাক আপোনালোকে ফ'ল' কৰিব নালাগে। গতিকে মই তোমালোকক এটাই কথা ক'ম যে তোমালোকৰ পৰীক্ষাৰ ডেট অতি সোনকালে আহিব, আৰু সেই ডেট মানে তোমালোকৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আৰু তোমালোকৰ ছেকেণ্ড চেমৰ যিটো ক্লাছ হৈ আছে, ক্লাছটো তোমালোকে এটেণ্ড কৰি থাকিব লাগিব। কাৰণ ক্লাছখিনি এটেণ্ড কৰি নাথাকিলে পিছৰ পৰীক্ষাটো দিবৰ কাৰণে তোমালোকৰ অসুবিধা হ'ব। গতিকে ক্লাছখিনি তোমালোকে অনলাইন ক্লাছবিলাক এটেণ্ড কৰিবা। আৰু অনলাইনৰ উপৰিও আমি বেলেগ ব্যৱস্থা কৰি আছোঁ, যদি হয় তোমালোকে আৰু গতিকে এইখিনি কথা কৈ মই ডক্টৰ বিমান পাটোৱাৰীক আজি কামখিনি আগবঢ়াই নিবলৈ অনুৰোধ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি অপেন পৰীক্ষাটো আমি কেনেকৈ দিম এই ক্ষেত্ৰত আমি জানিবলৈ কথাখিনি খৰচী মাৰি জানি ল'বলৈ অনুৰোধ কৰিছোঁ। আৰু তোমালোকলৈ শুভেচ্ছা জনাইছোঁ। আৰু লগতে তোমালোকৰ স্বাস্থ্য ভালকৈ ৰাখিবা আৰু ভালকৈ নিজৰ হুঁচিয়াৰ হৈ থাকিবা। আৰু দেশৰ পৰিস্থিতিৰ লক্ষ্য ৰাখি নিজৰ লগতে ঘৰখনৰ দায়িত্ব গ্ৰহণ কৰিবা। থেংক ইউ ছাৰ। আমি তোমালোকে দেখিছানে মাইক্ৰফোনবিলাক? কৃষ্ণ দাস, সকলোৱে নিশ্চয় শ্লাইডখন দেখিছানে? Yes, sir. আচ্ছা, গুড আফটাৰনুন এভৰিৱান। বহুত দিনৰ পিছত আজি তোমালোকক লগ পাইছোঁ। এনেই বেলেগ বেলেগ ক্লাছৰ আমাৰ মাষ্টাৰ্ছৰ বা অন্য ক্লাছৰ ষ্টুডেণ্টক লগ পাই আছোঁ, 6th ছেমিষ্টাৰ ষ্টুডেণ্ট। তোমালোক সকলোৱে ভালে আছা নিশ্চয়? ঘৰত বা তোমালোকৰ নিজৰ স্বাস্থ্য নিশ্চয় ভালে আছে। আমি ছাৰে ইতিমধ্যে কৈছে যে আমি এটা বিশেষ বিষয় লৈ পেলাই আজি আহিছোঁ। এইটো হ'ল যে তোমালোকৰ যিটো অপেন টেক্সটবুক এক্সামিনেশ্যন, যাক OTB বুলি কয়। এই OTB যিটো হ'বলৈ গৈ আছে কেইদিনমান পিছত, এই পৰীক্ষাৰ কিছুমান খুটি নাটি কথা আমি আজি তোমালোকক আমাৰ কলেজৰ ফালৰ পৰা জনাবলৈ আমি চেষ্টা কৰিছোঁ। তোমালোকে কথাখিনি মন দি শুনিবা। তোমালোকে বহি আৰু কলম হাতত লৈ ল'বা, আৰু কিবা যদি প্ৰশ্ন থাকে তোমালোকে প্ৰশ্নবোৰ তাত লিখি থবা, আৰু শেষত মোক বা আমাক সুধিবা। আমি যিয়ে পাৰোঁ সেই প্ৰশ্নৰ উত্তৰ দিম। তোমালোক
বহুদিন কলেজ গৈছা নাই নাজানো মই কলেজৰ এখন ছবি তোমাৰ লগত দেখুৱালো মনত পেলাই দিলো সকলোৱে যাবৰ কাৰণে আমি ব্যগ্ৰ হৈ আছো কলেজ কেতিয়া যাব পাৰিম কেতিয়াৰ পৰা কলেজ আমাৰ খুলিব সকলোৱে আমি সেইটো চিন্তাত আছো মূল যিকেইটা কথা এই কথাকেইটালৈ মই আৰম্ভ কৰো যে এই পৰীক্ষা যিটো হ'ব এই পৰীক্ষাটো একদম সম্পূৰ্ণৰূপে অনলাইন তোমালোকে স্লাইডখন দেখিছা নহয় চেলিয়েন্ট ফিচাৰ্ছ অফ OTB আহিছে এই পৰীক্ষাটো সম্পূৰ্ণৰূপে অনলাইন ইয়াত অফলাইনৰ কোনো কথা নাই গোটেই প্ৰক্ৰিয়াটোতে অনলাইন তোমালোকৰ কুৱেশ্যন পেপাৰখন তোমালোকে অনলাইনত আহিব তোমালোকে আনসাৰ স্ক্ৰিপ্ট বিলাক তোমালোকে আপলোড কৰিব লাগিব অনলাইনত আৰু গতিকে যিহেতু এইটো গোটেইটো অনলাইনৰ কথা অনলাইন মানে ইয়াত ইন্টাৰনেটৰ কথা আছে আৰু সেই কাৰণে তোমালোকে কি কৰিব লাগিব সকলোৱে এইটো এনচিয়ৰ কৰিব লাগিব এইটো কথা তোমালোকে খাটাং কৰিব লাগিব যে তোমালোকৰ কাৰণে যাতে হেৰি থাকে এই তোমালোকৰ কাৰণে যাতে এটা নেটৱৰ্কটো যাতে ভালকে থাকে যিটো সাৰ্ভিস প্ৰভাইডাৰত নেটৱৰ্ক থাকে সাপোজ বোলে এয়াৰটেলৰ নেটৱৰ্ক আছে জিঅ নাই তেনে এয়াৰটেলৰ নেটৱৰ্ক তোমালোকে ৰাখিব লাগিব যাৰ নেটৱৰ্ক থাকে সেই নেটৱৰ্কটো তোমালোকে পাব লাগিব বা তোমালোকে বোলে ঘৰটো সন্মুখৰ ৰুমটোতে পায় পিছফালৰ ৰুমটোত পায় য'ত পায় তাতে তোমালোকে বহিব লাগিব পৰীক্ষা দিবৰ কাৰণে বহুত সময়ত হয় যে তোমালোকৰ ঘৰৰ য'ত আছে বা গাঁওখন য'ত আছে তাত নেটৱৰ্ক নাই অলপ আগত গৈ নেটৱৰ্ক পায় গতিকে তাত গৈ পেলাই তোমালোকে পৰীক্ষাটো দিব লাগিব গতিকে য'তেই নেটৱৰ্ক থাকে তোমালোকে তাতে গৈ পৰীক্ষা দিব লাগিব মই তোমালোকক উদাহৰণ এটা দিওঁ যোৱা বছৰ আমাৰ ষ্টুডেণ্টে তোমাৰ নলবাৰীৰ এটা ল'ৰা আছিলে পিজিৰ সি পৰীক্ষা দিবৰ কাৰণে সি কি কৰিছিল যে তাহাঁতৰ ঘৰৰ ওচৰত নেটৱৰ্ক নাই সি ওচৰৰ স্কুল এখন আছে প্ৰাইমেৰী স্কুল এই প্ৰাইমেৰী স্কুলৰ কেম্পাছত গৈ পেলাই সি পৰীক্ষা দিছিল গতিকে তোমালোকেও সেই ধৰণে য'ত নেটৱৰ্ক থাকে তাত গৈ পেলাই তোমালোকে পৰীক্ষা দিবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে মই তোমালোকক কৈ থলো যাতে এই প্ৰাঞ্জিত ডেকা তুমি কি এইটো ক'ত হয় তোমাৰ কোন ক্লাছত ল'ৰা ধেমালি কৰা জেগা নহয় নহয় গতিকে আচ্ছা এতিয়া কথা কি যে য'ত নেটৱৰ্ক থাকে তাত গৈ তোমালোকে দিব লাগিব এই ল'ৰাটোৱে নেটৱৰ্কটো পাইছিলে তাৰ ওচৰৰ স্কুল এখনত গতিকে প্ৰধান শিক্ষকক কৈ পেলাই স্কুলখন খোলাই লৈছে আৰু গোটেই কেইদিন পৰীক্ষা সি তাৰ পৰাই পৰীক্ষা দিছে গতিকে তোমালোকে সেই ধৰণে য'ত সুবিধা হয় তাতে তোমালোকে পৰীক্ষা দিব লাগিব আৰু কাৰণ তোমালোকৰ এইটো কমপ্লেইন কোনেও নুশুনে যে তোমালোকে নেটৱৰ্ক নাই ছাৰ আমি ছাৰ লিংক বিচাৰি নাপালো ডাউনলোড কৰিব নোৱাৰিলো আপলোড কৰিব নোৱাৰিলো যদি নোৱাৰিলা তেতিয়াহ'লে নাই নেক্সট টাইম পৰীক্ষা দিবা ইউনিভাৰ্চিটিয়ে এই ধৰণৰ এটা ষ্টেণ্ড এটা লৈছে গতিকে তোমালোকৰ কোনো কথা ইউনিভাৰ্চিটি নুশুনে আৰু সেইকাৰণে তোমালোকে এইটো নিজেই নিশ্চিত কৰিব লাগিব যে তোমালোকৰ নেটৱৰ্ক সাফিচিয়েণ্টলি থাকে তোমালোকৰ ইলেক্ট্ৰিচিটি থাকে বা তোমালোকে এটা ভাল মোবাইল ফোন থাকে এই গোটেই বস্তুটো তোমালোকৰ কাৰণে জৰুৰী এইখিনি তোমালোকে নিজে দায়িত্ব লৈ পেলাই কৰিব লাগিব তাৰ আগতে তোমালোকে নিশ্চয় আৰু এটা কথা কৈ থৈ দিওঁ যে তোমালোকৰ যিবোৰ মোবাইল ফোন নাম্বাৰ আৰু ইমেইল আইডি এই ইনফৰমেশন খিনি তোমালোকে নিশ্চয় অলৰেডি দি থৈ দিছা কাৰেক্টটো দিছা যিটো তোমালোকে দিয়া আছে ৰেজিষ্ট্ৰেচনৰ সময়ত তোমালোকে যিটো মোবাইল নম্বৰ আৰু ইমেইল আইডি দিছা এই মোবাইল নম্বৰ আৰু ইমেইল আইডি তোমালোকে ৰাখিব লাগিব তোমালোকে নতুন এটা মোবাইল ফোন লবা আৰু তাত বিচাৰি থাকিবা নহব নতুন মোবাইল ফোনেৰে নহব যিটো নম্বৰ তোমালোকে দিছিলা সেই নম্বৰেৰে তোমালোকে বিচাৰিব লাগিব ঠিক আছে গতিকে তোমালোকে এইটো নিশ্চিত কৰিবা যাতে এইখিনি ইনফৰমেশন ঠিকে থাকে তাৰপিছত আমি প্ৰথমে চাওঁ যে আনসাৰ স্ক্ৰিপ্টখন কেনেকুৱা হ'ব আনসাৰ শিট এইটো এটা ফৰমেট অলৰেডি ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া হৈছে আৰু এইটো ৱেবসাইটতো এভেইলেবল আছে আৰু এইটো এটা পিডিএফৰ এটা ফাইল এটা অলৰেডি আমাৰ তাত আছে এইটো চাৰে তোমালোকৰ গ্ৰুপত বা ষ্টুডেন্টৰ গ্ৰুপত সেইটো দি দিব তোমালোকে তাৰ পৰা ডাউনলোড কৰি লৈ ল'ব পাৰা লৈ পেলাই আৰু সেইমতে তোমালোকে কোনোবা ইচ্ছা কৰিলে প্ৰিন্ট কৰিও ল'ব পাৰা A4 সাইজ পেজত আৰু লৈ পেলাই তোমালোকে এটা লিখিবা আৰু যদি কোনোবা প্ৰিন্ট কৰি নলয় তেওঁলোকে এমটো হিচাপত ধুনীয়াকৈ তেওঁলোকে বনাই ল'ব এখন পেজ বনাই লৈ পেলাই তাকে জেৰক্স কৰি ল'ব 10খন পেজ গতিকে তাতে কিন্তু নাম্বাৰিংটো ঠিকমতে হ'ব লাগিব 1/10 2/10 3/10 4/10 এনেকুৱা হ'ব লাগিব গতিকে
ইউনিভাৰ্চিটিৰ ফালৰ পৰা কৈছে যে এইটো পেজৰ সংখ্যা নাম্বাৰ অফ পেজেছ 10তকৈ বেছিও হ'ব পাৰে কিন্তু ফাইলটোৰ সাইজ স্ক্যান কৰাৰ পিছত যেটো ফাইল হ'ব এই ফাইলটোৰ সাইজ 5 MB কে বেছি হ'ব নোৱাৰে 5 MB কে বেছি হলে হেটো আপলোডেই নহব ঠিক গতিকে আপলোড কৰিবলৈ হলে তোমালোকে কি কৰিব লাগিব এটো 5 MB কৈ তলত ৰাখিব লাগিব এটো তোমালোকে নিশ্চিত কৰিব লাগিব ঠিক গতিকে তোমালোকে এইটো কাম নিশ্চয়ভাৱে কৰিবা যে তোমালোকে তোমালোকে এই যেটো পেজ লিখিবা যিমানটা পেজ লিখিবা 10টাৰ ভিতৰতে সীমাবদ্ধ কৰি লিখিবা আৰু স্ক্যান কৰাৰ পিছত 5 MB কে তলত ৰাখিবা আৰু এই 5 MB কে তলত ৰাখিবৰ কাৰণে এটা কাম তোমালোকে কৰিব পাৰা সেইটো হল যে তোমালোকে ব্ল্যাক এন্ড হোৱাইট কৰিব লাগিব যেতিয়া তোমালোকে স্ক্যান কৰিবা মই পিছত আকৌ কম স্ক্যান অপচনত তোমালোকে সদায় ব্ল্যাক এন্ড হোৱাইট অপচনত যাবা কালাৰ মই ধুনিয়া আখৰে লিখিছো ৰঙিনকে ড্ৰয়িং আঁকিছো ৰঙিনকে টেবুল বনাইছো এটো নহব তোমালোকে ব্ল্যাক এন্ড হোৱাইট কৰিবা তোমালোকে যদি কালাৰ কৰা তেতিয়া হলে ফাইলটো 5 MB কে বেছি হৈ যাব তেতিয়া হলে তোমাৰ অসুবিধা হ'ব গতিকে হেবোৰ পিছত আকৌ মই এবাৰ কালাৰত কৰিলো ডাঙৰ হল আকৌ নতুনকে কৰিলো এইবোৰ সময় নষ্ট কৰি থাকিব নোৱাৰিবা সময়ত যথেষ্ট নাটনি হ'ব এই কাৰণে তোমালোকে প্ৰথমৰ পৰা ব্ল্যাক এন্ড হোৱাইটত স্ক্যান কৰি লবা ঠিক আছে সকলোৱে শুনিছেনে মোক Yes, sir. Yes, sir. Yes, sir. Okay. Yes, please. Thank you. পৰীক্ষা দিনা কি কৰিব লাগিব পৰীক্ষা দিনা তোমালোকৰ যিখিনি ক্ৰেডেনশিয়েলছ বা তোমালোকৰ যিখিনি ইনফৰমেশন বেলেগ ইনফৰমেশন নহয় তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ তোমালোকৰ মোবাইল নাম্বাৰ আৰু তোমালোকৰ ডেট অফ বাৰ্থ এইখিনি লৈ পেলাই তোমালোকে কি কৰিব লাগিব এই যেটো পোৰ্টেল লিংক এটা দিব তোমালোকক এই লিংকত গৈ পেলাই তোমালোকে কৰিব লাগিব কি এই লিংকত গৈ পেলাই তোমালোকে কৰিব লাগিব কি তোমালোকে কোৱেশ্চন পেপাৰখন ফাৰ্স্ট ডাউনলোড কৰি ল'ব লাগিব পৰীক্ষা দিনা আৰু যেতিয়া তোমালোকে এখন ডাউনলোড কৰিলা তাৰপিছত কোৱেশ্চন পেপাৰখন ডাউনলোড কৰাৰ পিছত তোমালোকে ডাউনলোড কৰি পেলাই থৈ দিলা যদি কম্পিউটাৰত কৰা কম্পিউটাৰত থৈ দিলা মোবাইলত কৰিলে মোবাইলত থৈ দিলা তেতিয়া তোমালোকে আনসাৰ কৰিব কাৰণে আৰম্ভ কৰিব লাগিব আনসাৰ লিখিবৰ কাৰণে আৰম্ভ কৰিব আগতে কৈছো যে তোমালোকে পেনেৰে লিখিব লাগিব ইয়াত কোনো কম্পিউটাৰেৰে আনসাৰ লিখিব এটো নহয় কম্পিউটাৰেৰে আনসাৰ তোমালোকে লিখিব চেষ্টা কৰিবা আৰু সেইখন আপলোড কৰিব চেষ্টা কৰিবা নহব তোমালোকৰ ফেল কৰিবা তেতিয়া গতিকে তোমালোকৰ আনসাৰটো লিখিব লাগিব হাতেৰে কলমেৰে এটো স্পষ্টকৈ কৈ থোৱা আছে কলমেৰে আনসাৰ লিখিব লাগিব আৰু আনসাৰ লিখিব লাগিব সেই ইউনিভাৰ্চিটিয়ে দিয়া যেটো ফৰমেট এই ফৰমেটটোৰ ভিতৰত এই ফৰমেটটো মই আগতে কৈছো যে প্ৰিন্ট নকৰিলে তোমালোকে স্ক্যান কৰি নিজে বনাই লৈ পেলাই তাত লিখিলেও হ'ব তাৰপিছত কি কৰিব লাগিব তাৰপিছত পৰীক্ষা লিখা শেষ হোৱাৰ পিছত তোমালোকে সেই পেজবোৰ তোমালোকে স্ক্যান কৰিব লাগিব আৰু স্ক্যান কৰি পেলাই তোমালোকে PDF ফাইল বনাব লাগিব PDF ফাইল বনাই দিয়াৰ লগে লগে তাৰ সাইজটো অটোমেটিক্যালি কমি যাব তোমালোকে যদি JPG কৰি ভাবা JPG নকৰিবা JPEG কৰিলে JPEGত তোমালোকৰ আপলোড কৰিব নোৱাৰিবা ভলিউমটো ডাঙৰ হৈ যাব সাইজটো ডাঙৰ হৈ যাব তো সেইটো কাৰণে তোমালোকে এইটো মানে হেৰি কৰিবা PDF ফৰমেটত তোমালোকে বনাই ল'বা তাৰপিছত আৰু পৰীক্ষা শেষ কৰাৰ পিছত তোমালোকে হেটো এই PDF ফাইলটো আপলোড কৰিব লাগিব আপলোড কৰাৰ প্ৰচিডিউৰ আছে হেৰি তোমালোকক দেখা পাবা আপলোড ফেসিলিটি উইল ওপেন আফটার হাফ এন আওয়ার অফ দা এক্সামিনেশন পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা পিছত এই আৰু এটা কথা কোৱেশ্চন পেপাৰখন তোমালোকৰ আধা ঘণ্টা আগতে আৰম্ভ হ'ব মানে এভেইলেবল হ'ব পৰীক্ষাটা যদি 9টাৰ পৰা আছে 8:30টাতে এই কোৱেশ্চন পেপাৰখন এভেইলেবল হ'ব মানে তোমালোকে পোৰ্টেলত গতিকে আধা ঘণ্টা আগতে তোমালোকে ডাউনলোড কৰিব পাৰিবা আনহাতে আনসাৰ স্ক্ৰিপ্ট তোমালোকে আপলোড কৰা ফেসিলিটিটো আধা ঘণ্টা পিছত খুলিব অৰ্থাৎ 9টাত পৰীক্ষা আৰম্ভ হলে 9:30টাত খুলিব আৰু কেতিয়ালৈকে থাকিব খোলা পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টা পিছলৈকে পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টা পিছলৈকে এই আপলোড কৰা সুবিধাটো খোলা থাকিব গতিকে 12টাত যদি পৰীক্ষা শেষ হ'বলগীয়া আছে তেতিয়ালে এটালৈকে থাকিব যদি 12:30 বজালৈকে টাইম দিয়া আছে তেতিয়াহলে পৰীক্ষাটো তোমালোকে আপলোড কৰিব পাৰিবা কেতিয়ালৈকে 12:30লৈকে ঠিক আছে কোৱেশ্চন পেপাৰ ডাউনলোড কৰাৰ কাৰণে যেটো মই কৈছো আগতে আধা ঘণ্টা আগতে মানে এটো এভেইলেবল হৈ থাকিব এই তলত যেটো দিয়া আছে the https://web.guwahati.ac.in.otb এইটো যেটো লিংক আছে এই লিংকটো মই এই তোমালোকৰ হেৰিটো চাই লবা তোমালোকৰ যেটো কি কয় কমেন্ট বক্স যেটো আছে
মেছেজ বক্স, এই মেছেজ বক্সত এইটো দি থোৱা আছে আৰু তোমালোকৰ গ্ৰুপতো এইটো নিশ্চয় এভেইলেবল আছে আৰু ছাৰে ইতিমধ্যে তোমালোকে সেই গ্ৰুপত এইটো ইনফৰমেশ্যন তোমালোকক দি দিব। তোমালোকে এই তাৰ পৰা তোমালোকে এই লিংকটোত গৈ পেলাই তোমালোকে তাত গৈ পেলাই কুৱেশ্যন পেপাৰ ডাউনলোড কৰাৰ অপশ্যন পাবা আৰু তাত তোমালোকে কুৱেশ্যন পেপাৰ ডাউনলোড কৰি ল'বা। তাৰপিছত আপলোডিংটো হ'ব তেনেকে মই আগতে কৈছো যে আধা ঘণ্টা পিছৰ পৰা খুলিব আৰু পৰীক্ষা শেষ হোৱাৰ এঘণ্টা পিছলৈকে চলিব, গতিকে 1.5 ঘণ্টা সময় ই অপেন হৈ থাকিব। তাৰপিছত আমি চাওঁ আপলোড লিমিটটো কি। এইটো আগতে মই কৈছো যে 5 MB কে ই ডাঙৰ হ'ব নোৱাৰিব, এটা ফাইলে হ'ব লাগিব। বেলেগে বেলেগে তোমালোকে স্কেন কৰি পেলাই বেলেগে বেলেগে PDF ফাইল কৰিব নোৱাৰিবা। তোমালোকে at the end of the examination the student will need to scan the handwritten pages of the answer script and convert it to the single PDF file. Single PDF file, এটা PDF ফাইল হ'ব লাগিব। গতিকে তোমালোকে এটা ফাইল এটাকে কৰিবলৈ মানে ফাইল বনালে নহ'ব। তোমালোকে এটা পেজ স্ক্যান কৰিলা, আকৌ নতুন অপশন দিলা, আকৌ স্ক্যান কৰিলা, আকৌ স্ক্যান কৰিলা, কৰি পেলাই লাষ্টত এটা ফাইল তোমালোকে কৰিবা। কৰি পেলাই তোমালোকে তাক এটা নাম দি পেলাই তোমালোকে থৈ দিবা। আমি আলোচনা কৰি পাইছো যে নিৰ্দিষ্ট তাৰিখটো তোমালোকে এটা ফাইলটোৰ নাম দি দিব পাৰা। কিয় তাৰিখটো দিব পাৰা? যাতে সেইটো তোমালোকে সেই তাৰিখটোৰ ফাইল বুলি তোমালোকে গম পোৱা। নহলে আকৌ পিছৰ পৰীক্ষাটো তোমালোকে আগৰ পৰীক্ষাটোৰ ফাইলটো যদি আপলোড কৰি দিয়া তেতিয়াহ'লে দিগদাৰি হ'ব নহয়। যদি আজি 30 তাৰিখ, গতিকে ফাইলটোৰ নাম যদি তোমালোকে 30 তাৰিখ বুলি দি দিয়া তেতিয়াহ'লে তোমালোকে 30 তাৰিখৰ ফাইলটো আপলোড কৰিবা। তোমালোকে আকৌ 28 তাৰিখৰ ফাইলটো তোমালোকে আপলোড কৰিব পৰা নহ'ব। তেতিয়া তোমালোকে মানে সেই ভুলটো হোৱাৰ সম্ভাৱনা নাই। আগতে কৈছো যে গোটেই প্ৰক্ৰিয়াটো এটা অনলাইন প্ৰক্ৰিয়া আৰু সামান্য ভুলতে তোমালোকৰ গোটেইখন খেলিমেলি হৈ যাব পাৰে। সেইকাৰণে আৰম্ভণিৰ পৰা তোমালোকে যথেষ্ট সিনচিয়াৰ হৈ পেলাই, সিৰিয়াছ হৈ পেলাই, যথেষ্ট সচেতনতাৰে, যথেষ্ট সাৱধানেৰে তোমালোকে গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব লাগিব। ঠিক আছে? এবাৰ যদি তোমালোকে আপলোড কৰি দিয়া তোমালোকৰ এনসাৰ স্ক্ৰিপ্ট, তাৰপিছত আৰু তোমালোকে এটা ৰিট্ৰিভ কৰিব নোৱাৰা, আৰু এটা ঘূৰাই আনিব নোৱাৰা। মোৰ ভুল হৈ গ'ল, মই 10টা পেজৰ ঠাইত 9টা পেজ আপলোড কৰি দিলো, সেইটো নহ'ব। 9টা পেজৰ 10টা পেজৰ ঠাইত 9টা কৰি দিলো, তোমালোকে আকৌ মই নতুনকে কৰিম, নহ'ব সেইটো কথা। যি গ'ল গ'ল আৰু। গতিকে সেইটো কাৰণে কৰাৰ সময়ত তোমালোকে পেজ নাম্বাৰবোৰ দি ল'বা পেজ ভালকে। 1/10 যদি 10টা পেজত ৰেডি কৰা তেতিয়াহ'লে 1/10, 2/10, 3/10, 4/10 এনেকে 10/10 লৈকে তোমালোকে পেজ নাম্বাৰবোৰ দি ল'বা। আৰু কৈছে যে 10টা পেজতকেও বেছিও লিখিব পাৰে কোনোবা ইচ্ছা কৰিলে, কিন্তু ফাইল সাইজটো 5 MB কে বেছি হ'ব নোৱাৰিব। 10ৰ ভিতৰতে থাকে যায়, আচলতে 10টা পেজত হৈয়ে যায়, কাৰণ তোমালোকৰ প্ৰশ্নটো 70% অফ দ্য টোটাল মাৰ্কস হ'ব। গতিকে তোমালোকে 10টা পেজতে হৈ যায়। কিন্তু তোমালোকে যদি 11টা বা 12টা পেজ লোৱা তেতিয়াহ'লে 1/12 বুলি লিখিব নাপাহৰিবা পেজ নাম্বাৰটো, 2/12 বুলি লিখিব নাপাহৰিবা। গতিকে পেজ নাম্বাৰটো যাতে সিৰিয়ালি দিয়া আৰু খুব সাৱধানেৰে দিয়া। বহুত সময়ত আমি অফলাইন পৰীক্ষা যেতিয়া কলেজত পাতা হয়, যেতিয়া আমি পৰীক্ষাত ইনভিজিলেটৰৰ ডিউটি কৰো, তেতিয়া আমি দেখা পাওঁ বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষাত আনসাৰ লিখি গৈ থাকে, পেজ নাম্বাৰবোৰ নিদিয়ে। শেষত এটা আখৰবোৰ মিলাই শব্দবোৰ মিলাই পেজ নাম্বাৰ দিয়ে। তাৰ পিছত পৰীক্ষা শেষ হোৱাৰ 10-15 মিনিটলৈকে তাৰ বহিখন বান্ধা নহয়। এনেকুৱাকে হ'লে ইয়াতে নহ'ব। এইটো গোটেই টাইম বাউণ্ড কথা। ইয়াত বহুত সিনচিয়াৰ হ'ব লাগিব, বহুত সিৰিয়াছ হ'ব লাগিব, আৰু এইটো গোটেই বস্তুটো এটা টাইম বাউণ্ড কথা। নিৰ্দিষ্ট সময়ৰ ভিতৰত গোটেই কথাখিনি হ'ব লাগিব। সময় উকলি যোৱাৰ পিছত হেজাৰ চেষ্টা কৰিলেও তোমালোকে নাপাবা। তেতিয়া আমাক ফোন কৰিলা, প্ৰিন্সিপাল ছাৰক ফোন কৰিলা, নহ'ব, কোনেও একো কৰি দিব নোৱাৰে, কাৰো হাতত এইটো সাধ্য নাই। গতিকে এই ডাউনলোডিং অফ দ্য কুৱেশ্যন পেপাৰ আৰু আপলোডিং অফ দ্য আনসাৰ স্ক্ৰিপ্ট, এই গোটেই কথাখিনি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তোমালোকে শেষ কৰিব পাৰিব লাগিব, আৰু গোটেই সাৱধানেৰে কৰিব লাগিব, সিনচিয়াৰলি কৰিব লাগিব। বুজি পাইছা? গতিকে সেইটো কাৰণে তোমালোকে কৰিব লাগিব কি, গোটেই কথাখিনি কোনটোৰ পিছত কি কৰিব লাগিব, এই গোটেই কথাখিনি তোমালোকে ভালকে নোট কৰি লোৱা, লিখি লোৱা দৰকাৰ পৰিলে। আৰু এইটো এটা তোমালোকে প্ৰেক্টিচ এটা আগতে কৰি ল'বা। ঠিক আছে? কেনেকে PDF কৰিব লাগে, কি কৰিব লাগিব, যিসকলে জানাটো জানাই, স্কেনাৰ কেনেকে ডাউনলোড কৰিব লাগে, আৰু যিসকলে নাজানা তেওঁলোকক এইটো এটা ভিডিঅ' যোগে অলপ পিছত ছাৰে আমাৰ প্ৰিন্সিপাল ছাৰে দেখুৱাব। এটা ব্যৱস্থা এটা আছে, সেইটো তোমালোকে চাই ল'বা। মই নেক্সট পেজলৈকে যাওঁ। মই যিটো ব্যৱস্থা তোমালোকক দেখুৱাব খুজিছো স্কেনাৰ, এইটো হ'ল কি, যিবোৰ স্মাৰ্টফোন আছে, এনড্ৰইড ফোন আছে, যিবোৰ আইফোন আছে তাৰ কাৰণে এটা বেলেগ পদ্ধতি আছে। আইফোন এটা মই ইয়াত সন্নিৱিষ্ট কৰা নাই। মই ভাবি লৈছো যে
বেছিভাগৰে স্মাৰ্টফোন Samsung, Redmi, Realme, Motorola, Vivo এইবোৰ আছে গতিকে সেইধৰণে মই তোমালোকক এই হেৰিত কৰিব পৰাকে মই যিখিনি ৰেডি কৰি আনিছো এইটো হ'ল যে এই এপ যিবোৰ আছে স্কেন কৰা এপবোৰ এই এপবোৰ এভেইলেবল হৈ থাকে এইবোৰ মানে তোমালোকে গুগল প্লে ষ্টৰত গ'লে পাবা বা এনে গুগলত বিচাৰিলে তোমালোকে পাবা দিছ আৰ ফ্ৰী ইয়াত কোনো পেমেন্ট কৰিব নালাগে পইচা দিব নালাগে গুগল প্লেত গ'লে তোমালোকে এইবোৰ এপ পাবা যেনে এটা আছে কাগজ স্কেনাৰ এটা আছে এয়াৰ স্কেনাৰ এটা আছে ট্যাব স্কেনাৰ ফটো স্কেনাৰ এডোব স্কেনাৰ মাইক্ৰসফট অফিস লেন্স টাইনি স্কেনাৰ এই ধৰণৰ বিভিন্ন স্কেনাৰ আছে তো এতিয়া কৰিব লাগিব কি মই আগতেই কৈছো যে এই স্কেন কৰা অপচনটো সদায় তোমালোকে ব্ল্যাক এন্ড হোৱাইটত দিব তোমালোকে কি কৰিবা স্কেনাৰটো খুলিলা প্ৰথম স্কেনাৰটো ওপেন কৰিলা তাৰপিছত তোমালোকে যাবা ক্ৰিয়েট নিউ ওৱান বা নিউ স্কেন তাৰপিছত তোমালোকে কেমেৰা বাটনটো তোমালোকে ট্যাপ কৰিলা হাতেৰে লাৰিলা কেমেৰা বাটনটো কেমেৰাটো খুলি গ'ল তাৰপিছত স্কেন ডকুমেন্ট কৰিয়ে তোমালোকে কি কৰিবা তলত কেমেৰাটোৰ ওপৰত লবা লৈ পেলাই তলত যেনেকে ফটো তোলা বা তোমালোকে স্কেন কৰা আগে পিছে যিসকলে ফৰা যিসকলে নকৰা তেওঁলোকৰ কাৰণে কৈছো যে তোমালোকে ডকুমেন্ট বা তোমালোকৰ পেজটোৰ ওপৰত এনসাৰ স্ক্ৰিপ্টৰ ওপৰত তোমালোকে লৈ ললা এনেকে এটা এটাকে 10টা পেজত তোমালোকে ল'ব লাগিব তাৰপিছত তোমালোকে স্কেন বাটনটো টিপি দিয়াৰ লগে লগে স্কেন হৈ গ'ল আকৌ নেক্সট পেজখন ভৰালা পেজ 2/10 হ'ল তাৰপিছত নেক্সটখন ভৰালা 3/10 হ'ল 4/10 হ'ল তাৰপিছত 10/10 হ'ল হৈ যোৱাৰ লগে লগে ইট বিকামছ ওৱান ফাইল এটা ফাইল হৈ গ'ল এই এটা ফাইল হৈ যোৱাৰ লগে লগে তোমালোকে সেই ফাইলটোৰ এটা নাম দিলা নাম দি পেলাই তোমালোকে কম্পিউটাৰত থৈ দিলা ঠিক আছে সেভ or add additional scans to the document তোমালোকে ডকুমেন্টত এইটো ফাইলটো তোমালোকে থৈ দিলা নামটো কিন্তু ঠিক কৰি দিবা নহলে কিবা অদৰকাৰী ফাইল এটা গুচি যাব তোমালোকৰ টিচাৰে তোমালোকক দিয়া পিডিএফ ফাইল এটা আকৌ এনসাৰ স্ক্ৰিপ্টৰ নিচিনা আপলোড হৈ গ'ল ইউনিভাৰ্চিটিত গৈ চালে আৰে কি দিছে দিব লাগিছিল এনসাৰ স্ক্ৰিপ্ট হাতেৰে লিখাটো দি পঠাইছে কি গতিকে এইবোৰ যেনে অকল বাকি ফাইলটা পাৰিলে তোমালোকে মুছিয়ে দিবা তোমালোকৰ মোবাইল ফোনটোৰ পৰা নাইকিয়াই কৰি থৈ দিবা অথবা বেলেগত সেট কৰি থৈ দিবা তোমালোকে কি কৰিবা অকল যাতে পৰীক্ষাৰ ফাইল কেইটা এটা থাকে সেইটো কাৰণে সেইটো এনচিঅৰ কৰি ল'বা বেলেগ ফাইল গুচি গ'লে বৰ ডাঙৰ কথা হৈ যাব ঠিক আছে তাৰপিছত এই ভিডিঅ' যিটো আছে এইটো চাৰে দেখুৱাব স্যাৰ দেখুৱাব পাৰিম এতিয়া পাৰিনে ৰবচোন দেখুৱাব পাৰিব স্যাৰ মই ওলাই যাব লাগিব স্যাৰ মই যাব লাগিব To download the question paper and upload the answer sheet. Read all the instructions carefully. When student launch on the site, first the instructions for students page will be displayed, where all the instructions are given. After reading the instructions, choose I agree button and proceed button will be displayed. Click on proceed button to move ahead. Login. Student has to log in with registration number, roll number, and date of birth. Click on submit button. After a successful login, student details will be displayed on the screen. Click on download question paper. A screen will be displayed as shown here. On the screen, the subject, paper, date, from time to time is given. In download column, click download for question paper. When clicked on download, a page will open in the new tab where student can download the paper. Upload button is given to upload the answer sheet. After clicking on upload button, student will be directed to the page where student can upload the answer sheet pages in PDF format. Prefer using Kagas scanner to scan and create PDF, which is available on Google Play Store. Click on choose files button. You are allowed to use only 10 pages in a single PDF. Maximum size of all PDF must not exceed 5 megabytes. Select the PDF document from your device. Make sure the document is scanned and in the PDF format. Do not try to create the PDF from pictures. Document type, other than PDF, will not get uploaded. It will give an error message on the screen. Click on Open button after selecting the files. Click on the Upload button after choosing the file. Student can upload the PDF only one time. After uploading the file, a pop-up message will display on the screen and Upload button will get removed from the screen.
List of uploaded file will be shown. Student can log out using the logout button. স্যার জি ৰ'ব আচ্ছা স্টুডেন্ট খিনি বুজি পালা নে বুজি পাইছে নে না আকৌ এবাৰ দেখুৱাব লাগিব স্যার স্যার অলপ স্যার অলপ ৰৈ দেখুৱাই দিব স্যাৰ স্যার ৰ'ব প্রিন্সিপাল স্যার প্রিন্সিপাল স্যার How to download the question paper and upload the answer sheet. Read all the instructions carefully. When student launch on the site, first the instructions carefully. কৈছে যে যিখিনি ইনস্ট্ৰাকশন থাকে এই ইনস্ট্ৰাকশন খিনি ভালকে পঢ়ি ল'ব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ স্টুডেন্ট এইটো দি পেলাই তোমালোকে লগইন কৰিব লাগিব ফাৰ্স্ট আৰু লগইন কৰাৰ পিছত তোমালোকৰ ওচৰত কি এটা ওলাব after student specific page will be available with question paper download আৰু answer sheet upload of caption দুটা বস্তু তাত থাকিব এটা থাকিব তোমালোকে যেটা লগইন কৰিলা লগইন কৰাৰ দুটা অপচন তোমালোকৰ থাকিব এটা হ'ল question paper download আৰু এটা হ'ল answer sheet আপলোড এই দুটা ক্যাপশন থাকিব গতিকে তোমালোকে কোৱেশ্চন পেপাৰ ডাউনলোড কৰিবৰ কাৰণে ইন ডাউনলোড কলম ক্লিক ডাউনলোড ফৰ কোৱেশ্চন পেপাৰ ডাউনলোড কৰিবৰ কাৰণে তোমালোকে কোৱেশ্চন পেপাৰ ডাউনলোডৰ কাৰণে তোমালোকে লৈ ললা ঠিক আছে কথাটো ডাউনলোড কৰাৰ কোৱেশ্চন পেপাৰ ডাউনলোড হৈ গ'ল তাৰ পিছৰ কথাখিনি কি কৈছে ইয়াতে যে আপলোড কৰাৰ কাৰণে কি কৈছে যে 10টা পেজলৈকে তোমালোকে আপলোড কৰিব পাৰা যিখিনি কথা মই আগতে কৈছো এই কথাই কৈছে যে আধা ঘণ্টা পিছৰ পৰা 1 ঘণ্টা আধা ঘণ্টা পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা পিছৰ পৰা পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টা পিছলৈকে এই মাজৰ সময়ছোৱাত তোমালোকে পৰীক্ষা মানে তোমালোকে আপলোড কৰিব পাৰিবা এই আপলোড অপচনটো খোলা থাকিব ঠিক আছে আৰু সাইজ তো সদায় PDF ফাইল ফুল থাকিব লাগিব A4 সাইজৰ পেপাৰ হ'ব লাগিব আৰু ইয়াৰ 5 MB কে বেছি হ'ব নেলাগিব ঠিক আছে এখানে কথা গতিকে তোমালোকে ডাউনলোড কৰিবৰ কাৰণে তোমালোকৰ কি লাগিব ফাৰ্স্ট তোমালোকে লগইন কৰিব লাগিব কিহৰ সহায়ত লগইন কৰিবা তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বিচাৰিব তোমালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ ভৰাই দিলা তোমালোকৰ ৰোল নাম্বাৰ বিচাৰিব ৰোল নাম্বাৰ ভৰাই দিলা বা তোমালোকৰ ডেট অফ বাৰ্থ বিচাৰিব ডেট অফ বাৰ্থ ভৰাই দিলা দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত খোলা হৈ যাব দুটা অপচন এটা হ'ল তোমালোকৰ কোৱেশ্চন পেপাৰ ডাউনলোড আৰু আনটো হ'ল দুটা ক্যাপশন থাকিব এটা কোৱেশ্চন পেপাৰ ডাউনলোড আৰু এটা আনসাৰ স্ক্ৰিপ্ট আপলোড বাস এখানে কথা স্যার চলাই দিন When student launch on the site, first the instructions for students page will be displayed, where all the instructions are given. After reading the instructions, choose I agree button and proceed button will be displayed. Agree কৰিব লাগিব agree কৰাৰ পিছতে পিছলৈকে যাব পাৰিবা তোমালোকে এখিনি পঢ়াৰ পিছত তলত agree বুলি লিখা আছে সেই agree টো টিপিলে তোমালোকে next page লৈকে যাব পাৰিবা ঠিক আছে স্যাৰ Proceed button to move ahead with login. Student has to log in with registration number, roll number. এইটো তোমালোকৰ লগইন অপচনটো ওপৰত কিবা কি লিখা আছে ওপৰত জানো মই ধৰিবই পৰা নাই ভালকে ৰেজিষ্ট্ৰেচন নাম্বাৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ ৰেজিষ্ট্ৰেচন নাম্বাৰ মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ এই দুটা তোমালোকে কাৰেক্টলি দিব পাৰিব লাগিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো তোমালোকে পাই গৈছা মোবাইল নাম্বাৰটো কিন্তু তোমালোকে ৰেজিষ্ট্ৰেচনৰ যিটো মোবাইল নাম্বাৰ দিছে সেইটোৱে কিন্তু বেলেগ মোবাইল নাম্বাৰ মাৰি থাকিলে নাপাবা কিন্তু আকৌ কৈছো ৰিপিটেডলি কৈছো বেলেগ মোবাইল নাম্বাৰ মাৰি থাকিলে নাপাবা যিটো মোবাইল নাম্বাৰ তোমালোকে দি পেলাই ৰেজিষ্ট্ৰেচন কৰিছা এই মোবাইল নাম্বাৰটো ইয়াত লাগিব ঠিক আছে নেক্সট And date of birth. Click on submit button. After a successful login, student details will be displayed. তোমালোকৰ তাতে ডিটেইলছ খিনি তাত অটোমেটিক্যালি আহি যাব যেতিয়া তোমালোকে এখিনি আনসাৰ এখিনি কথা ভৰাই দিবা তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ যেতিয়া ভৰাই দিবা তোমালোকৰ নাম আহি যাব ক্যান্ডিডেট নেম তাৰপিছত ডিগ্ৰী কোড পৰিছে কোন কলেজ ৰোল নাম্বাৰ কিমান এবিলাক তাৰপিছত কি মোড অফ এডমিশন তাৰপিছত এইবোৰ ডিটেইলছ তোমালোকৰ গোটেই ইনফৰমেশন খিনি যিখিনি আছে ইমেইল আইডি মোবাইল নাম্বাৰ আৰু এই গোটেই কথাখিনি তোমালোকৰ তাত ওলাই আহিব তোমালোকে তেতিয়া গম পাবা যে ঠিক আছে মই মোৰ কাৰেক্ট হৈছে আৰু এইখিনি লৈকে ঠিক আছে Displayed on the screen. Click on download question paper.
A screen will be displayed as shown here. যেটা ডাউনলোড দিবা তেতিয়া এইখন দেখা পাবা তোমালোকে ইয়াতে কোনখন পেপাৰ আছে কোন দিনৰ পেপাৰ ডাউনলোড কৰিব লাগিব এইবোৰ সব ধুনীয়াকৈ দেখা যাব তাত তাৰ মানে কেতিয়াবা অপচনেল পেপাৰ থাকে তো MIL or দিনা ধৰা কমিউনিকেটিভ ইংলিছ নে কমিউনিকেটিভ হিন্দী নে কমিউনিকেটিভ আছামিজ যাৰ যিটো হয় এখন পেপাৰ ইয়াত ক্লিক কৰিব সেই ধৰণে তোমালোকে ডাউনলোড কৰি ল'বা Paper, date, from time to time is given. In download column, click download for question paper. When clicked on download, a page will open in the new tab where student can download the paper. Upload button is given to upload the answer sheet. After clicking on upload button, এইটো আপলোডৰ নিয়ম চোৱা আপলোড বুলি কৈ দিয়াৰ লগে লগে এইখন ওলাই আহিব আপলোডত যেতিয়া দিবা তেতিয়া এইখন ওলাই আহিব এইখন ওলাই আহিলে চুজ ফাইল আহিব চুজ ফাইল লিখিছে নাই এই চুজ ফাইলত তোমালোকে তাত টিপি দিয়াৰ লগে লগে ফাইলটো বিচাৰিব ফাইলটো যেতিয়া বিচাৰিব তোমালোকে তেতিয়া ফাইলটোত সেই যিটো PDF ফাইল বনাই থৈ দিছা অলৰেডি তাৰিখটো দি পেলাই ডেটটো দি পেলাই সেই ফাইলটো তোমালোকে ক্লিক কৰি দিবা তাৰপিছত এই কি হ'ব আপলোড হৈ যাব directed to the page where student can upload the answer sheet pages in PDF format. Prefer using KaiGas scanner to scan and create PDF, which is available on Google Play Store. Click on Choose Files button. You are allowed to use only 10 pages in a single PDF. Maximum size of all PDF must not exceed 5 megabytes. Select the PDF document from your device. এই ধৰণে সিলেক্ট কৰিব লাগে এই ধৰণে তোমালোকে যেতিয়া সিলেক্ট বুলি কবা এই এনেকে তোমালোকৰ PDF যত আছে তাত এই ধৰণে ওলাই আহিব যেটো ডেট দি ৰাখিছে সেই ডেটৰ যেটো ডেট তোমাৰ ফাইল বনাই ৰাখিছে ডেট দি প্লাই ৰিনেম কৰি প্লাই সেই ফাইলটো তোমালোকে দি প্লাই এই তলত লিখা আছে নহয় কি বুলি থাকে ওপেন বুলি থাকিব এই ওপেন কৰাৰ লগে লগে সেই আপলোড হৈ যাব For the document এই তাহাতে কৈছে কথা স্ক্যানাৰ ডিজিটেল স্ক্যানাৰৰ ওপৰত হেতু যদি সবৰ কাৰণে ইজিলি अवेलेबल হৈ আছে সকলে হেতুৱে ডাউনলোড কৰি থক ইজি হ'ব আমাৰ মোবাইলত অলৰেডি থাকিব পাৰে স্ক্যানাৰ format. Do not try to create the PDF from pictures. Document type, other than PDF, will not get uploaded. It will give an error message on the screen. Click on Open button after selecting the files. Click on the Upload button after choosing the file. আপলোড বুলি কৰিব লাগিব যেতিয়া ফাইলটো যেতিয়া সিলেক্ট হৈ গ'লে ফাইল নামটো আহি যাব তাত তোমালোকে এই তাৰিখটো যিটো দিছিলা বা যি নামে নামকৰণ কৰিছিলা ফাইলটো এইটো আহি যাব এইটো আহি যোৱাৰ লগে লগে তোমালোকৰ আপলোড বুলি অপচনটো তোমালোকে ক্লিক কৰি দিব লাগিব তাৰপিছত আপলোড কৰি দিব লাগিব Upload the PDF only one time. After uploading the file, a pop-up message will display on the screen and Upload button will get removed from the screen. List of uploaded file will be shown. আপলোড হৈ যোৱাৰ পিছত Student can log out using the logout button. আপলোড হৈ যোৱাৰ পিছত তোমালোকৰ লগে লগে তোমালোকে গমে পাই যাবা ই আপলোড হৈছে বুলি সিলেক্ট অপচন তোমালোকে নাইকিয়া হৈ যাব তাৰ পৰা তাৰমানে হৈ গ'ল তোমালোকৰ আপলোড ঠিক আছে থ্যাংক ইউ স্যার আৰু এটা ভিডিও আছিল স্যার এইটো ৰিগাৰ্ডিং স্ক্যানাৰ নেকি আচ্ছা এইটো দুটা আছিল ওচৰা ওচৰিকে আৰু এটা আছে এইটো আপুনি এইটো বন্ধ কৰিব লাগিব তাৰপিছত কিটো ষ্টপ শ্বেয়াৰিং কৰিব লাগিব How to scan papers and create আপনারা বন্ধ করেন ফুল স্ক্রিন দিব স্যার How to scan papers and create PDF using the KaiGas scanner application. Download the application from Play Store by searching KaiGas scanner. ইয়াত ফুল স্ক্রিন দেখা আছে
Click on plus sign to start clicking photos or scanning photos. Allow the application to access the camera and media files on your mobile. Click the Nice, I know, photos Balai. or scan the Huh? pages Never using was this nice. application. অকল অডিও টো Scan আহি all আছে the বন্ধ pages. কৰি পেলাই নতুনকে দিয়ক Edit or adjust the pages in the frame and আচ্ছা স্টুডেন্ট বিলাকে বুজি পাইছা নে ভালকে কথাখিনি সবে বুজি পাইছা তো Yes, sir. Yes, sir. গুড গুড হৈছে কথা আইছে to scan papers and create PDF using the Coggas Scanner application. Download the application from Play Store by searching Coggas Scanner. Click on plus sign to start clicking photos or scanning photos. Allow the application to access the camera and media files on your mobile. Click the photos or scan the pages using this application. Scan all the pages. Edit or adjust the pages in the frame and click on Next. Click on the OK sign if you want to go forward with PDF creation. The PDF will be shown under the My Documents section in the application. Click on 3 dots on the side. Click on Save as PDF, and your PDF will be created. হৈছে সিম্পল কথা এই তোমালোকে নিজে প্ৰেক্টিস এখিনি কথা তোমালোকে জানা সবে তথাপিও কৈ দিছো এটা নিয়ম কাৰণে আমাক কৈ দিছো আমাৰ মানে হ'ব লাগে তোমালোকক এখিনি এবাৰ কথা জৰুৰী কোনবাই নাজানিব পাৰে সেইটো কাৰণে আমি কৈ দিছো আৰু তোমালোকে এবাৰ আগতীয়াকে প্ৰেক্টিস কৰি লবা কেনেকে ফাইল গুটেই 10খন পেজ কেনেকে একেলগে পিডিএফ বনাই ল'ব লাগে স্ক্যান কৰাৰ পিছত এইটো তোমালোকে জানি ল'বা ঠিক আছে তো মই মোৰ যেটো প্ৰেজেন্টেশন আছিল মই ভাবো এখিনি বুজি পাইছা তোমালোকে মোৰ প্ৰেজেন্টেশনৰ যেখিনি লাষ্ট পাৰ্ট আছিল মই সেই লাষ্ট পাৰ্টটো এবাৰ যাব খুজিছো জাস্ট এবাৰ দুটামান স্লাইড আছে মই এখিনি অকমান তোমালোকক কৈ লৈছো তো কোৱেশ্চন পেপাৰখন কেনেকুৱা হ'ব তোমালোকৰ কি ধৰণৰ কোৱেশ্চন হ'ব এইটো কথাটো মই এবাৰ অকমান কৈ লম তোমালোকৰ কোৱেশ্চন আচলতে দুটা ভাগত ভাগ হ'ব আৰু প্ৰথমতে কৈলো যে টোটাল মাৰ্কস যদি তোমালোকৰ 100 থাকে তেতিয়া হলে 70 মাৰ্কসৰ आंसर হ'ব আৰু তোমালোকৰ যদি কোৱেশ্চন মাৰ্ক 80 হ'ব তেতিয়া হলে 56 ৰ आंसर হ'ব মানে কোৱেশ্চন হ'ব তাহলে 70% অফ দা টোটাল মাৰ্কস যিখিনি ইন্টাৰনাল অ্যাসেসমেন্ট আছে সেইটো থাকিবই কিন্তু তোমালোকৰ তাৰ বাহিৰে তোমালোকে লিখিবলগীয়া নম্বৰ যেটো থাকে তাৰে 70% ৰ কোৱেশ্চন পেপাৰ হ'ব কিন্তু সিলেবাস কভাৰ হ'ব ফুল সিলেবাস এইটো কথা তোমালোকে মনত ৰাখিবা আনহাতে এই যেটো টোটাল মার্কস 56 এর হল বা টোটাল মার্কস তোমালোকৰ যদি কারবার 80 হয় 56 হল কারবার যদি 60 হয় জিওগ্রাফি স্টুডেন্টৰ হয়তো 60 হ'ব আৰু 20 মার্কস আকৌ প্ৰ্যাকটিকেলৰ কাৰণে থাকি যায় তেহেতৰ কাৰণে হ'ব 42 তাতে তোমাৰ দুটা ভাগ হ'ব 50-50% মানে 21-21 বা 56 হলে 28-28 দুটা এ আৰু বি দুটা ভাগত থাকিব তোমালোকৰ এ ভাগত যেটো থাকিব এইটো তোমাৰ ট্ৰেডিশনাল কোৱেশ্চন যিবোৰ হ'ব যিবোৰ আগে পিছে আহা কোৱেশ্চন যিবোৰ থাকে তেনেকুৱা ট্ৰেডিশনাল কোৱেশ্চনস থাকিব বাট সিলেবাসৰ পৰা পোনপটীয়া আনসাৰ থাকিব আনহাতে তাৰ বাকি 50% মাৰ্কস 50% মার্কস অর্থাৎ 56 হলে 28 আইব ট্রেডিশনাল আর 28 হবে তোমার কি ইনোভেটিভ ক্রিটিক্যাল বা কনসেপচুয়াল কোয়েশ্চন এতিয়া এই ইনোভেটিভ ক্রিটিক্যাল বা কনসেপচুয়াল ডাজন্ট মিন যে এটো খুব ক্রিটিক্যাল নহয় সিম্পল কোয়েশ্চন কিন্তু তোমালোকৰ ডাইৰেক্ট যেনেকৈ তোমালোকৰ আগে পিছে আহে সিলেবাসৰ পৰা সিধা তেনেকৈ আনসাৰ কোয়েশ্চন ইয়াত নাহে ইয়াত অকমান তোমালোকৰ নিজৰ আইকিউ লগাই পেলাই লিখিব লাগিব প্ৰশ্ন সহজ কিন্তু তোমালোকে লিখিব লাগিব তোমালোকৰ নিজৰ আইকিউ লগাই পেলাই নিজৰ বুদ্ধি লগাই পেলাই নিজৰ নলেজ লগাই পেলাই লিখিব লাগিব আৰু এই নিজৰ নলেজ লগাই লিখিবৰ কাৰণে তোমালোকৰ হ'ব লাগিব কি যে গোটেই কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব
যেটো কনসেপশন টপিকটো যেটো পঢ়াব এই টপিকটো বা টপিকটো যেটো তোমালোকে পঢ়াইছে বা তোমালোকে যেটো শিকিছা তাৰ এটা ভাল নলেজ তোমালোকৰ থাকিব লাগিব সেই নলেজটো থাকিলে তোমালোকে এই আনসাৰখিনি তোমালোকে কৰিব পাৰিবা গতিকে এই সেকেন্ড পাৰ্টটোৰ আনসাৰখিনি তোমালোকে কিন্তু অলপ ভালকে মন দি কৰিবা অলপ ভালকে মন দি চাবা আনসাৰবিলাক তোমালোকৰ সহজে থাকে আনসাৰটো সহজে থাকে কিন্তু প্ৰশ্নটো খুদুতে অকমান টানকে দিব ঠিক আছে এইটোকে কৈছে অলপ ইনোভেটিভ কোৱেশ্চনছ বুলি পুনা সিধা সিধা ডাইৰেক্টলি নুকুলে কোৱেশ্চন ঠিক আছে গতিকে এইটো হল তোমালোকৰ কোৱেশ্চন পেপাৰৰ পেটা ইটস 70% of the total marks covering the whole syllabus so 70% the total marks is divided into two halves group A and group B group A is the traditional questions and the group B is what your innovative critical or the conceptual questions গতিকে দুইটা পাৰ্টে তোমালোকে খুব সুন্দৰকৈ আনসাৰ কৰিবা ভালকে কৰিবা আৰু এটা কথা মই তোমালোকক কৈছে গোটেই প্ৰক্ৰিয়াটো দা হোল প্ৰসেস is a simple process কিন্তু তোমালোকে হেষ্টিলি তোমালোকে কাম কৰিব না তাড়াতাড়ি কৰিলে তোমালোকে কাম কৰিলে তোমালোকৰ ভুল হৈ যাব কুল ব্ৰেইনত লাহে লাহে তোমালোকে কামখিনি কৰিবা তেতিয়ালে তোমালোকৰ গোটেই মানে প্ৰসেসটো তোমালোকে সাকসেসফুলি কমপ্লিট কৰিব পাৰিবা ঠিক আছে at the last I have some request to you কি কৰিবা open textbook examination doesn't mean copying from the book সদায় মনত ৰাখিবা যে কিতাপ লিখি দিছে কিতাপ খুলিব দিছে গতিকে মই কিতাপ খুলিম আৰু ধাম আনসাৰ কৰিম নো you cannot do that তোমালোকে আনসাৰ বিচাৰোতে তোমালোকৰ টাইমটো গুছি যাব লাগিব বুজি পাইছা নে আনসাৰ বিচাৰোতে কিতাপৰ পৰা তোমালোকে এই সাইলেন্সাৰৰ 3 ইডিয়টছৰ সাইলেন্সাৰৰ নিচিনা তোমালোকে আনসাৰ বিচাৰি থাকোতে তোমালোকৰ টাইম আপ হৈ যাব বুজি পাইছা নাই গতিকে তোমালোকে এই ধৰণে আনসাৰ কিতাপৰ পৰা চাই লিখিম বুলি ভাবি থাকিব নাযাবা তোমালোকে নিজৰ মনৰ পৰা লিখিব লাগিব আৰু নিজৰ নলেজৰ পৰা লিখিব লাগিব এইটো কথা কিন্তু তোমালোকে মনত ৰাখিবা মাত্ৰ বুকস আৰ অনলি ফৰ হেল্প কিবা বস্তু পাহৰি গৈছা কিবা ডাউট আছে কিবা ডায়াগ্ৰাম পাহৰি গৈছা কৰবাত এটা সন পাহৰি গৈছা কৰবাত এটা নাম্বাৰ পাহৰি গৈছা সেইটো কাৰণে তোমালোকে কিতাপখন চাবা otherwise তোমালোকে গোটেই আনসাৰ কিতাপৰ পৰা চাই কৰিব নোৱাৰিবা টাইম ম্যানেজমেন্ট ইজ মোস্ট ইম্পৰ্টেন্ট নিৰ্ধাৰিত সময়ৰ ভিতৰত লিখি শেষ কৰাটো অতিশয় জৰুৰী ৰেফাৰ বুকস ফৰ ৰিমুভিং কনফিউজন ডাউটস অনলি কোনো কথাত সন্দেহ থাকিলে কিতাপৰ সহায় লোৱা উচিত not be a book dependent in any case কোনো ক্ষেত্ৰতে কিতাপৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিব কিতাপখন ওপৰত নিৰ্ভৰশীল কিতাপ আছে টেনচন নাই এনেকুৱা হলে নহব কিতাপখন তোমালোকৰ মাত্ৰ সহায়ৰ কাৰণে থাকিব কিবা পাহৰাৰ কাৰণে কিবা কনফিউজনৰ কাৰণে তোমাৰ ডাউটৰ কাৰণে গতিকে যিসকলে জানে ওপেন টেক্সটবুকত বহুত বঢ়িয়া মাৰ্কস তুলিব পাৰিব কিন্তু যিসকলে ভাবে যে মই নপঢ়ো একো দৰকাৰ নাই মাত্ৰ কিতাপৰ পৰা চাই লিখিম তেওঁলোকে কিন্তু তাত ধোকা খাই যাব খাতা must have a clear conception of the topic প্ৰতিটো পাঠৰ ভাল ধাৰণা থাকিলে OTP সফল হ'ব পৰা যায় therefore a good preparation for the examination is most important পৰীক্ষাৰ বাবে এক ভাল প্ৰস্তুতি এখানে অতিশয় জৰুৰী so these are my request to you যে তোমালোকে এইটো ভুল নকৰিবা যে কিতাপ আছে সব কিতাপত চাই লিখিম এইটো হলে তোমালোকে নিজে পিছত ঠক খাই যাবা গতিকে এই কথা ভালকে মনত ৰাখিব so মই সকলোকে I am thankful to you all for your patience hearing আলমানে শুনাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছো আৰু মই সকলোকে মই মোৰ heartiest best wishes আছে for your answering examination thank you so much Thank you, sir. Thank you, sir. Thank you, sir. Thank you, sir. কিবা প্ৰশ্ন থাকিলে কওক কাৰোবাৰ প্ৰশ্ন থাকিলে তোমালোকে প্ৰশ্ন দুটা সুধিব পাৰা কাৰোবাৰ যদি কিবা জানিবলগীয়া আছে আৰু বৰা কিবা ক'ব নেকি সকলো ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেচন কাৰ্ড ডাউনলোড কৰিছা কৰিছো sir. Yes, sir. কৰিছো, sir. আৰু কি প্ৰবলেম হোৱা নাই সকলোৱে পাইছা তেতিয়াহ'লে এতিয়া এডমিট কাৰ্ড পোৱাটো তোমালোকৰ প্ৰবলেম নাই আৰু দেই কাৰোবাৰ যদি ষ্টিল ৰেজিষ্ট্ৰেচন কাৰ্ড ডাউনলোড হোৱা নাই তেতিয়া কিন্তু এডমিট কাৰ্ডত প্ৰবলেম হ'ব এইটো শুনি ভাল লাগিল সকলোৱে যে ৰেজিষ্ট্ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিছা কেইজনমানৰ প্ৰবলেম হৈছিল সলভ হৈছে নিশ্চয় এতিয়া সুধা তোমালোকে কিবা বুজি পোৱা নাই যদি কিবা জানিবলগীয়া আছে যদি এটা কথা সদায় মনত ৰাখিবা তোমালোকে কলেজত যেনেকৈ পৰীক্ষা দিছিলা উইথ ভিজিলেন্স অফ টিচাৰ্ছ তেনেকৈ ঘৰতো তেনেকৈ পৰীক্ষা দিবলৈ চাবা তেতিয়া টাইমটো তোমালোকৰ ছেভ হ'ব যেটো ডক্টৰ বিমান পাত্ৰই কৈছে কিতাপ মেলি চাই লিখিম বুলি ভাবিলে কিন্তু প্ৰশ্ন ৰৈ যাব
প্ৰশ্নৰ উত্তৰ কৰিব নোৱাৰিবা গতিকে প্ৰিপেৰেশ্যন তোমালোকে যেনেকে আগে কৰিছিলা তেনেকে কৰি যোৱা মানে এনি কুৱেশ্যনছ ইউ হেভ দ্য কনফিডেন্স টু ৰাইট ইন ইউৰ এক্সামিনেশ্যন এইটো সদায় কনফিডেন্স দি কৰিবা ভাল হ'ব পৰীক্ষালৈ শুভেচ্ছা যাচিছোঁ আগতীয়াকৈ সুধা তোমালোকৰ কিবা প্ৰশ্ন আছে যদি এটা শেষে হ'ল এটা লাষ্টত আহিছে কিবা এটা 6টা বজাত এতিয়াহে আহিলে যে চিমি যে ইমান দেৰিকে মই এইটো পাটৰ ৰেকৰ্ডিং হৈছে নাই ছাৰ মই ইয়াতে চাইছোঁ মই এটা দি যদি হৈ যায় তেনেকৈ ইউটিউবত পাই যাব আচ্ছা যদি ঠিক আছে ঠিক আছে ঠিক আছে তোমালোকৰ যদি বিশেষ একো নাই আমি তোমালোকক শুভেচ্ছা জনাইছোঁ পৰীক্ষা ভালকৈ দিবা আৰু পৰীক্ষাটো পৰীক্ষা হিচাপে দিবা বা আকৌ মই কৈছোঁ পৰীক্ষা হিচাপে দিবা কাৰণ তোমালোকৰ দায়িত্ব বহুত আছে ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ গতিকে তোমালোকৰ ভাল ৰিজাল্টটোৱে আমাৰ কলেজখনৰ ভাল ৰিজাল্ট আৰু এইটো পৰিৱেশত পঢ়া শুনা কৰি ঘৰত এটা কাৰ কেনেকুৱা পৰিৱেশ আমি নাজানো প্ৰত্যেকৰে পঢ়া-শুনা ভাল হৈ আছে বুলি আমি ধৰি লৈছোঁ গতিকে পৰিৱেশ যদি কিবা কাৰণে কাৰোবাৰ ঘৰত অকণমান অসুবিধাজনকো হৈ আছে সেই অসুবিধাখিনি অকণমান আঁতৰত থৈ তোমালোকে নিজৰ পঢ়াখিনি সময় এটা উলিয়াই পঢ়া শুনা কৰিবা কৰি পৰীক্ষাটো ভালকৈ দি তোমালোকৰ জীৱন গঢ়াৰ যিটো প্ৰক্ৰিয়া সেইটো ভালকৈ চলাই থাকিবা আৰু স্বাস্থ্যৰ প্ৰতি যতন ল'বা মাস্ক নোহোৱাকৈ ওলাই নাযাবা হাত পাত ধুবা আৰু এইখিনি সাৱধানতা লৈ থাকিলেহে তোমালোকে আজি এই মহামাৰীৰ দিনত নিজকে বচাই ৰাখিব পাৰিবা গতিকে পুনৰ তোমালোক সকলোলৈকে পৰীক্ষাৰ শুভেচ্ছা জনাইছোঁ পৰীক্ষা তোমালোকৰ ভাল হ'ব আৰু খপৰ জপৰ নকৰিবা খৰধৰ নকৰিবা তোমালোকৰ হাতত যথেষ্ট সময় থাকিব যিমানকেইটা প্ৰশ্ন আহিব প্ৰশ্ন চাই সময় দিব আৰু সময়খিনিৰ মতে তোমালোকে কিতাপখন খালি কিতাপখনৰ ওপৰত ডিপেণ্ড কৰি পৰীক্ষা এটা দিম এই কথাটো চিন্তা নকৰিবা নিজৰ প্ৰস্তুতিখিনি তোমালোকে ভালকৈ এইকেইদিনৰ ভিতৰত কৰা অতি সোনকালে পৰীক্ষা ডেট আহিব গতিকে তোমালোকে এই ধৰণে প্ৰস্তুত কৰা পুনৰবাৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ শেষত মই তোমালোক এটা কথা কওঁ যে তোমালোকে ভাবি নল'বা যে এইটো ক'ভিডৰ সময় যেনে তেনে পৰীক্ষাটো দিওঁ আৰু এইবোৰ পৰিস্থিতি বেয়া এনেকুৱা নহয় যিটো নম্বৰ তোমালোকে উঠাব লাগে এইবোৰৰ কোনো কনচিডাৰেশ্যন নাই তোমালোকে নেক্সট মানে এই পৰীক্ষাটো তোমালোকে ভাল কৰিলে তোমালোকৰ টোটেল মাৰ্কশ্বিটখন ভাল হ'ব যেনে তেনে পাছ কৰি যাওঁ বা যেনে তেনে পৰীক্ষাটো দিওঁ পাছটো কৰাই দিব এনেকুৱা ধৰণৰ কথা নাই ইয়াত নম্বৰ বেয়া পালে তোমালোকৰ গোটেই টোটেল মাৰ্কছটো বেয়া হৈ যাব সেইটো কাৰণে চিৰিয়াছলি আৰম্ভণিৰ পৰা পৰীক্ষাটো তোমালোকে দিবা সকলোকে পুনৰ শুভেচ্ছা জনাইছোঁ সকলোৱে ভালকে পঢ়া শুনা কৰা সকলোৱে সুস্বাস্থ্যৰে ৰাখা সাৱধানে থাকা নিজকে ছেফ চাইড ৰাখা এইখিনিকে কৈ মই সামৰিছোঁ আৰু এতিয়া আমি সামৰিম বিপুল কিবা ক'ব এটা প্ৰশ্ন আহিছে মক টেষ্ট মানে কি অলপ ক'ব নেকি কোনটো ছাৰ মক টেষ্ট মানে এটা পৰীক্ষা অনুশীলন পৰীক্ষা এটা কনফিডেন্সটো তোমালোকৰ বাঢ়িব মক টেষ্ট হৈ আছে কিবা এটা অনুশীলন পৰীক্ষা তোমালোকে এটা পৰীক্ষা ধৰাত মানে পাতি লৈ পেলাই কৰিব পাৰিছা নাই পাতি লৈ পেলাই ডাউনলোড কৰিব পাৰিছা নাই প্ৰেক্টিছ প্ৰি প্ৰেক্টিছ সেইটো কম্পালসৰি নহয় কিন্তু তোমালোকে দিলে তোমালোকৰ এটা কনফিডেন্সটো বাঢ়ি যাব ঠিক আছে সামৰিছোঁ ওকে বাই থ্যাংক ইউ সো মাচ থ্যাংক ইউ Thank you, sir. বাই বাই সামৰি দিওঁ ছাৰ নে বাই বাই